কি কৰিছা তুমি অকলে অকলে? কি পঢ়িছা তুমি? ও হয় নি? কবিতাটোৰ নাম কি? ঈশ্বৰ। ও কবিজনৰ নাম কি আছিলে? ও সেইজনৰ নাম ৰঘুনাথ চৌধুৰী ন? কবিতাটো অকমান পঢ়ি দিব পাৰিবানে? পাৰিবা? হয় নি? পঢ়ি দিয়া অকমান তেতিয়া। হয় নি? আচ্ছা। নিচিনো তোমাক ক'ত আছা প্ৰভু? নিচিনো তোমাক ক'ত আছা প্ৰভু? আমি ইয়াতে সৰুৰা। চিঞৰ মাতিলে তোমাক নামাতা দূৰৰ পৰা। হৈছে। নাজানো তোমাৰ মিনতি কৰিব আমি ইয়াতে সৰুৰা। আছা নেকি প্ৰভু সৰগত তুমি হৈ জুম্বিৰ তৰা। পাৰিছা দেখোন। নুবুজো তোমাৰ মৰমৰ মাপ। আমি ইয়াতে সৰুৰা। এনেকে হৈ দিয়াহে জানো কৰিব পৰা। তাৰ পাছত তথাপিও তোমাক ভাল পাওঁ প্ৰভু। আমি ইয়াতে সৰুৰা। তোমাৰ চেনেৰ দৰে আমাৰ বুকুখনে থাকে বৰা। ধুনীয়া হৈছে দেই। নোৱাৰো বুজিব তোমাৰ মহিমা আমি ইয়াতে সৰুৰা। উলাহিয়া মৰম জেউতি নিতে আঁতৰ পৰা। ধুনীয়া। কবিজনৰ নাম কি আছিলে? ৰঘুনাথ চৌধুৰী। নামটো যে বৰ্ণিন্য ৰঘুনাথ চৌধুৰী। আচ্ছা। তাৰপিছত এইবিলাক নাই লিখা কেলে? নাই লিখা আকৌ সেইটো মুখস্থ কৰিবলৈ তোমাক মই লিখি লৈছিলো এইটো। ইয়াতো লিখি দিয়া নাই ইয়াতো লিখি দিবা। আৰু এটা কবিতা লিখিম দেই। এতিয়া লিখি দিয়া তেতিয়া পিছত গাম। হয় নেকি? এনেকা লিখাটো পিছত গাম। আচ্ছা এতিয়া লিখাটো তুমি পাছতকে গাবা নেকি? এতিয়া কি লিখিম কবিতা? কি লিখিম? উলট পালট লিখিম ন? কি লিখিম? উলট পালট। আইতা ককা কাজিয়া লাগে সেইটো লিখি দিয়া সেইটো পিছত গাব লাগিব। হয় নেকি? কবিতাৰ নাম কি গম পাইছা? উলট পালট। উলট পালট দেই। সেইটো পিছত গাম। পিছত গাবা ন? লিখি দিয়া। আচ্ছা তুমি এতিয়া ধুনীয়াকে চানা দুটামান খাই লোৱা। দুটা ললা যে কোনে কোনে? ভাত বন মই দুটা ললো। এইটো ললো বাটি, এইটো ললো প্লেট। তাৰপিছত খাবা কোনটো তেতিয়া? ভাত খাম এনেকে। আচ্ছা এটা ভাত এটা চব্জি নেকি? আৰু আছে দুটাতে চানাই দেখোন। চানা নহয় ভাতহে। ভাতহে নেকি? আচ্ছা মই কবিতাটো লিখি লওঁ তেতিয়া দেই। মই তেতিয়া খাম। কি যে উলট পালট কবিতা যে হাঁহিয়ে উঠে ককা তাক কথা শুনি। হাঁহি উঠে নি? মই ভিডিঅ' মান তুমি লিখি থাকা। মই ভিডিঅ' মানা চেনা খাই থাকিম। আচ্ছা তাৰপিছত মই তুমি লিখি থাকা। উলট পালট লিখি থাকিম। তাৰপিছত